Hello student, আজিৰ এই ভিডিঅ'টোত মই আগন্তুক ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ প্ৰতি লক্ষ্য ৰাখি এই সাবজেক্টটোৰ এটা অতিকে ইম্পৰ্টেন্ট ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। এবাৰ এক্সামত তোমালোকৰ কি এছে আহিব বা কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব সবিশেষ এই ভিডিঅ'টোত মই উল্লেখ কৰিম। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা, যথেষ্ট এটা ইম্পৰ্টেন্ট ভিডিঅ' হয় তোমালোকৰ বাবে, নিশ্চয় তোমালোকৰ বাবে এক্সামত বহুতখিনি হেল্প হ'ব। আৰু বিভিন্ন কোৱেশ্চন পেপাৰ সলিউশন ভিডিঅ' ইতিমধ্যে দিছোঁ মোৰ চেনেলত, তোমালোকে যদি চোৱা নাই চাব পাৰিবা। তো আহা তেতিয়াহ'লে আমি এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্টত আহোঁ আৰ্টিকল অৰ্থাৎ এছেৰ টপিকটো লৈ। ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যনটো আহে, ৰাইট এন আৰ্টিকল অন এনি ওৱান অফ দ্য ফলোয়িং টপিক। কেতিয়াবা এবাউট ইন 150 ৱৰ্ডছ এনেকৈ দি দিব পাৰে বা 200 ৱৰ্ডছ। তো এনিৱে, তো তোমালোকক এছেৰ বাবে বা আৰ্টিকুলৰ বাবে 1 নম্বৰতে দিছোঁ দ্য পাৰ্চন হু ইনস্পায়াৰ্ড ইউ দ্য মষ্ট। এইটো তোমালোকে চাবা, বা কুৱেশ্যনটো বেলেগ ধৰণৰ আহিব পাৰে, এনচাৰ একেধৰণে হ'ব। অৰ বুলি দি দিছোঁ মাই ফেভাৰিট পাৰ্চন বা লাইফ অফ এ গ্ৰেট মেন। তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় এবাৰ আপকামিং এনুৱেল এক্সাম 2026ত ইংলিছ ছাবজেক্টটোৰ বাবে। তোমালোকে যিকোনো এজন গ্ৰেট মেন, জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে লিখিব পৰা নাই বা কোনোবা সাহিত্যিক বা কোনোবা মহান ব্যক্তি যি গ্ৰেট পাৰ্চনৰ বিষয়ে লিখিব লাগিব। তো নেক্সট 2 নম্বৰতে দিছোঁ বেনিফিট অফ ৰিডিং বুকছ, অৰ্থাৎ কিতাপ পঢ়িলে আমাৰ কি লাভ হয় তাৰ ওপৰত এটা আৰ্টিকল লিখিবলৈ আহিব পাৰে। 3 নম্বৰ দিছোঁ বেনিফিট অফ ফিজিকেল এক্সাৰচাইজ, তো এইটোৰ ওপৰতো আহি যাব পাৰে এক্সামত। আৰু 4 নম্বৰতে দিছোঁ ৰুল অফ ছ'চিয়েল মিডিয়া ইন মডাৰ্ণ এজ। তো আশা কৰি ইয়াৰ যিকোনো এটা টপিক তোমালোকৰ প্ৰতিখন ডিষ্ট্ৰিক্টত আহি যাব লাগে এক্সামত, আৰু তেতিয়া নিশ্চয় তোমালোকে ইয়াৰ ওপৰত ভালকৈ লিখিব পাৰিবা। চ' এই গোটেইকেইটা টপিকৰ ওপৰতে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা। তাৰপৰা ইয়াৰ পিছতে আহিছোঁ ট্ৰেন্সলেশ্যন, অৰ্থাৎ আমি অনুবাদ কৰিব লাগে। তো কুৱেশ্যনটো দিয়া থাকে ট্ৰেন্সলেট দ্য ফলোয়িং ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL/IELTS ছাবজেক্ট। অৰ্থাৎ ইয়াত কেইটামান 3টা দিয়া সাধাৰণতে চেণ্টেঞ্চ দি দিব, চেণ্টেঞ্চকেইটা আমি নিজৰ মাতৃভাষা অনুবাদ কৰিব লাগে। কাৰোবাৰ হয়তো বঙালী, কাৰোবাৰ বড়ো, কাৰোবাৰ অসমীয়া, কাৰোবাৰ নেপালী, এনিৱে যাৰ যিটো নিজৰ মাতৃভাষা তালৈ আমি চেণ্টেঞ্চকেইটা অনুবাদ কৰিব লাগিব। আৰু জেনেৰেলি দেখা যায় ট্ৰেন্সলেশ্যনত যিকোনো চেণ্টেঞ্চ দিব পাৰে, কিন্তু কেইটামান ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ যিকেইটা চিৰসত্য তেনেকুৱা কিছুমান চেণ্টেঞ্চ দি দিয়ে, এবাৰ মই দেখা পাইছোঁ কুৱেশ্যন পেপাৰবিলাকত। তো তাৰে কেইটামান মই তোমালোকক আগবঢ়াইছোঁ। 1 নম্বৰটো দিছোঁ গুড চিটিজেন আৰ এন এছেট টু এ নেশ্যন, অৰ্থাৎ সুনাগৰিকসকল এটা জাতিৰ সম্পদ বা এখন দেশৰ সম্পদ। আৰু 2 নম্বৰটো দিছোঁ টু ইজ হিউমেন, অৰ্থাৎ মানুহ মাতৃৰ ভুল, এইটো আহি যাব পাৰে পৰীক্ষাত এইকেইটা। 3 নম্বৰ দিয়া আছে এডুকেশ্যন ইজ দ্য কে টু এ বেটাৰ ফিউচাৰ, অৰ্থাৎ শিক্ষাই হৈছে এটা উজ্জ্বল ভৱিষ্যতৰ চাবিকাঠি। আৰু 4 নম্বৰ দিয়া হৈছে, এইটো কেতিয়াবা আহি যায় দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, অৰ্থাৎ সূৰ্য পূবফালে উদয় হয়। তো এইকেইটা তোমালোকে চাবা। আৰু ইয়াৰ লগতে চাবা কেন ইউ স্পীক ইন ইংলিছ, অৰ্থাৎ তুমি ইংৰাজীত কথা ক'ব পাৰানে। তাৰপিছতে 6 নম্বৰটো হৈছে ন' মেন ইন ফ্ৰী ফ্ৰম ফল্ট, অৰ্থাৎ কোনো মানুহেই নিৰ্দোষী নহয়। নেক্সট কুৱেশ্যন নম্বৰ 7টো দিয়া হৈছে চিলভাৰ ইজ নট ভেলুৱেবল এজ গ'ল্ড, অৰ্থাৎ ৰূপ সোণৰ সমান মূল্যৱান নহয়। আৰু 8 নম্বৰটো দিছোঁ আনলেছ ইউ ট্ৰাই ইউ উইল নট ছাকচিড, যদিহে তুমি চেষ্টা নকৰা তেতিয়াহ'লে তুমি সফল হ'ব নোৱাৰিবা। ট্ৰেন্সলেশ্যনৰ কাৰণে এইকেইটা দিলোঁ, আৰু বাকী যিকোনো কিছুমান চেণ্টেঞ্চ দি দিব পাৰে, এইবিলাক তোমালোকে নিশ্চয় পাৰিবা। আৰু কোনোবা যদি ট্ৰেন্সলেশ্যন কৰি বেয়া পায় তাৰ পৰিৱৰ্তে এম্প্লিফাই কৰিবলৈ দিয়ে, যিকোনো এটা কৰিব লাগে অৰ দিয়া থাকে। তো এম্প্লিফাইড কেইটামান কমন একেটা আহিয়ে থাকে, ইয়াৰ মাজৰ পৰা যিকোনো এটা তোমালোকৰ আহি যাব। 1 নম্বৰটো দিয়া আছে মৰ্ণিং শ্ব'জ দ্য ডে, তো তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু 2 নম্বৰ দিয়া আছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো তোমালোকে চাবা। 3 নম্বৰটো হৈছে ন' পেইন ন' গেইন। আৰু 4 নম্বৰটো দিছোঁ এ লিটল লাৰ্ণিং ইজ ডেঞ্জাৰ্ছ থিংছ, এইটো থিংক হৈ আছে, অলপ প্ৰিণ্টিং মিছ হৈছে। আৰু 5 নম্বৰটো দিছোঁ হেল্থ ইজ ৱেল্থ। নেক্সট 6 নম্বৰটো আছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। আৰু 7 নম্বৰটো দিয়া আছে ৰুম ৱাজ নট বুইল ইন এ ডে। তো সেই 7টা এম্প্লিফাই দিলোঁ, ইয়াৰ যিকোনো এটা তোমালোকৰ যিকোনো ডিষ্ট্ৰিক্টত হ'লেও আহিবই, এইটো 100% গাৰেণ্টি দিছোঁ। ষ্টুডেণ্ট বাকী যিখিনি নেৰেশ্যন থাকে বা টেগ কুৱেশ্যন দিয়ে, ভইচ চেঞ্জ আৰু টেন্স থাকে, এইকেইটা বিভিন্ন দিব পাৰে, এইটো কমন বুলি নহয়। তোমালোকৰ যদি টেন্স, ভইচ, নেৰেশ্যন আৰু টেগ কুৱেশ্যনৰ ওপৰত ভালকৈ কনচেপশ্যনটো ক্লিয়াৰ থাকে তেতিয়াহ'লে যিকোনো আহিলে তোমালোকে পাৰিবা। টেন্সৰ ওপৰত বাৰু মই এটা ভিডিঅ' বনাম খুব সোনকালে, তোমালোকে যেতিয়া ক্লাছ 10লৈ পাবা, তো নিশ্চয় মই চেষ্টা কৰিম। তো এনিৱে তোমালোকৰ পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল, আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হ'ব। আন এটা ভিডিঅ'ত পুনৰ লগ পাম, চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। ধন্যবাদ।